নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আমাৰ চেনেল জব বক্স আছামলৈ। আজি আমি আছাম হায়াৰ ছেকেণ্ডেৰী টেটৰ অন্তৰ্গত ফেয়াৰ্ছ, ফেষ্টিভেল, ডেন্সেছ এণ্ড মিউজিক অফ ইণ্ডিয়াৰ কেইটামান MCQ ডিছকাছ কৰিবলৈ ওলাইছোঁ। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টিৰ পৰা উপকৃত হ'ব। তেতিয়াহ'লে ভিডিঅ'টিলৈ আগবাঢ়িছোঁ। আমাৰ আজিৰ প্ৰথম প্ৰশ্নটো হ'ল The Hornbill Festival is celebrated in হৰ্ণবিল ফেষ্টিভেল ক'ত চেলিব্ৰেট কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো আমি প্ৰায়ভাগেই জানোৱেই। অপশ্যনকেইটা দিয়া আছে ৰাজস্থান, মণিপুৰ, নাগালেণ্ড, ত্ৰিপুৰা, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল নাগালেণ্ড। দ্বিতীয়টো প্ৰশ্নলৈ আগবাঢ়িছোঁ। দ্বিতীয়টি প্ৰশ্ন হ'ল দ্য জোনবিল মেলা ইজ অৰ্গেনাইজড ইন জোনবিল মেলা ক'ত অৰ্গেনাইজ কৰা হয়? আমাৰ অসমতে কৰা হয়, মৰিগাঁও, আছামত। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, মৰিগাঁও, আছাম। তৃতীয় নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। তৃতীয় নম্বৰ প্ৰশ্নটো হ'ল ছাপচাৰ কুট ইজ এ ফেষ্টিভেল অফ ছাপচাৰ কুট ক'ৰ ফেষ্টিভেল হয় বা উৎসৱ হয়? অপশ্যনসমূহ দিয়া আছে এ মণিপুৰ, বি মিজোৰাম, চি আছাম, ডি ৱেষ্ট বেংগল, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মিজোৰাম। ছাপচাৰ কুট মিজোৰামৰ ফেষ্টিভেল হয়। 4 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। 4 নম্বৰ প্ৰশ্নটো হ'ল গৰিয়া পূজা। গৰিয়া এটা পূজা হয়। গৰিয়া পূজা ইজ ওৱান অফ দ্য মষ্ট চেলিব্ৰেটেড ফেষ্টিভেল বাই দ্য ইণ্ডিজিনিয়াছ পিপল অফ। এই পূজাটো ক'ৰ ইণ্ডিজিনিয়াছ পিপলে পালন কৰে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি, ত্ৰিপুৰা। গৰিয়া পূজাটো ত্ৰিপুৰাৰ যিবোৰ ইণ্ডিজিনিয়াছ মানুহ আছে, তাৰে ভূমিপুত্ৰ আছে, তেওঁলোকে গৰিয়া পূজা পালন কৰে। এতিয়া 5 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। 5 নম্বৰ প্ৰশ্নটো হ'ল ৱাংগালা ফেষ্টিভেল ইজ এ হাৰ্ভেষ্ট ফেষ্টিভেল চেলিব্ৰেটেড ইন। ৱাংগালা ফেষ্টিভেল হ'ল এটা হাৰ্ভেষ্ট ফেষ্টিভেল, আৰু এইটো ক'ত চেলিব্ৰেট কৰা হয়? নাগালেণ্ড, মেঘালয়া, জম্মু কাশ্মীৰ আৰু আছাম, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, মেঘালয়া। 6 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। 6 নম্বৰ প্ৰশ্নটো হ'ল য়াওছাং ইজ এ পপুলাৰ ফেষ্টিভেল অফ। অপশ্যনসমূহ দিয়া আছে মণিপুৰ, তেলেংগানা, তামিলনাডু, কেৰালা, আৰু এইটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, মণিপুৰ। য়াওছাং হৈছে পপুলাৰ ফেষ্টিভেল অফ মণিপুৰ। 7 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। 7 নম্বৰ প্ৰশ্নটো হ'ল ইন হুইচ ষ্টেট ইজ দ্য ৰিলিজিয়াছ ফেষ্টিভেল গণেশ চতুৰ্থী চেলিব্ৰেটেড উইথ গুষ্টো? অৰ্থাৎ কোনখন ষ্টেটত, ৰাজ্যত গণেশ চতুৰ্থী পালন কৰা হয়? অপশ্যনসমূহ দিয়া আছে ৰাজস্থান, গুজৰাট, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, মহাৰাষ্ট্ৰ। 8 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। 8 নম্বৰ প্ৰশ্নটো হ'ল হুইচ ফেষ্টিভেল অকাৰ্ছ এট এ ডিফাৰেণ্ট টাইম ফ্ৰম দ্য আদাৰ থ্ৰী? অৰ্থাৎ কেইটামান ফেষ্টিভেল আমাৰ নাম দিয়া আছে, আৰু এইকেইটা ফেষ্টিভেল মানে এটা টাইমত হয়, আৰু কোনটো বেলেগ টাইমত হয়, বেলেগ সময়ত হয়, বা বেলেগ ঋতুত হয়, ডিফাৰেণ্ট টাইমত হয়। সংক্ৰান্তি, উগৰি, লহৰি, পংগল, আৰু ইয়াৰ ভিতৰত কোনটো বেলেগ টাইমত হয়? উগৰি। সংক্ৰান্তি হ'ল মাঘ বিহুৰ সংক্ৰান্তিত হয়, লহৰি, পংগল এইকেইটা গোটেইকেইটা একে টাইমত হয়, মাঘ বিহুত বা জানুৱাৰী টাইমত হয় সংক্ৰান্তি, আৰু উগৰিটো বেলেগ টাইমত হয়। 9 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। হুইচ অফ দ্য ফলোয়িং কম্বিনেশ্যন অফ দ্য ষ্টেটছ এণ্ড দ্য ফেষ্টিভেলছ মেইনলি চেলিব্ৰেটেড দেয়াৰ ইজ নট কাৰেক্ট? কেইটামান ফেষ্টিভেলছ আৰু ষ্টেটসমূহ দিয়া আছে, তাত পালন কৰা ৰাজ্যসমূহ, আৰু তাৰ তলৰ কেইটাৰ ভিতৰত কোনটো শুদ্ধ নহয়? ৰাজস্থান, গংগৌৰ, গুজৰাট, দুৰ্গা পূজা, মহাৰাষ্ট্ৰ, গণেশ চতুৰ্থী, ডি উত্তৰ প্ৰদেশ, কৃষ্ণা জন্ম, আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ল বি, গুজৰাট। অৰ্থাৎ গুজৰাটত দুৰ্গা পূজা পালন কৰা নহয়। 10 নম্বৰ প্ৰশ্নটো হ'ল ফ্লেমিংগো ফেষ্টিভেল ইজ অৰ্গেনাইজড ইন হুইচ ষ্টেট? অৰ্থাৎ ফ্লেমিংগো উৎসৱটো কোনখন ষ্টেটত পালন কৰা হয়? অপশ্যনসমূহ হ'ল এ, তেলেংগানা, বি, কৰ্ণাটকা, চি, নাগালেণ্ড, আৰু ডি, অন্ধ্ৰপ্ৰদেশ, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি, অন্ধ্ৰপ্ৰদেশ। ফ্লেমিংগো অন্ধ্ৰপ্ৰদেশত পালন কৰা হয়। 11 নম্বৰ প্ৰশ্নটো হ'ল দ্য ডিজাৰ্ট ফেষ্টিভেল এন এনুৱেল ইভেণ্ট ইন ৰাজস্থান that displays local folk arts and culture, aerobatics, camel races is held at। এটা মৰুভূমিৰ উৎসৱ, এটা এনুৱেল ইভেণ্ট হয়, বছৰেকীয়া উৎসৱ ৰাজস্থানৰ,
য'ত কি দেখুওৱা হয় লোকেল ফক আৰ্টছ দেখুওৱা হয়, কালচাৰ সংস্কৃতি দেখুওৱা হয়, উটৰ দৌৰ দেখুওৱা হয়। এইটো ক'ত অনুষ্ঠিত কৰা হয়? অপশ্যনসমূহ দিয়া আছে এ যোধপুৰ, বি জয়ছিলমাৰ, চি বাৰ্মাৰ, ডি বিকানেৰ। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি জয়ছিলমাৰ। 12 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। আহতগুৰি ইন আছাম ইজ ফেমাছ ফৰ এ বুলক কাৰ্ট ৰেচিং, বি কক ফাইটিং, চি বুল টেমিং, ডি বাফেলো ফাইটিং। আহতগুৰি, অসমৰ আহতগুৰি কিহৰ কাৰণে ফেমাছ হয়? আৰু আমি সকলোৱে জানো আহতগুৰি মহ যুঁজৰ কাৰণে ফেমাছ হয়। আৰু ইয়াৰ উত্তৰটো হ'ল ডি বাফেলো ফাইটিং। 13 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। হুইচ চিটি হোষ্ট দ্য কালা ঘোৰা আৰ্ট ফেষ্টিভেল ইন ফেব্ৰুৱাৰী এভৰি ইয়াৰ? অপশ্যনসমূহ দিয়া আছে এ মুম্বাই, বি জয়পুৰ, চি কলকাতা, ডি বেংগলুৰু। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ মুম্বাই। 14 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। কম্বলা ইজ এ ট্ৰেডিশ্যনেল বাফেলো ৰেচ হেল্ড ইন দ্য ষ্টেট অফ কম্বলা এটা ট্ৰেডিশ্যনেল মহ দৌৰ হয়। আৰু এইটো কোনখন ষ্টেটত হয়? অপশ্যন এ কৰ্ণাটকা, বি তামিলনাডু, চি তেলেংগানা, ডি কেৰেলা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ কৰ্ণাটকা। 15 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। ফেষ্টিভেল অফ হোলি ফলছ অন নিউ মুন ডে, ফুল মুন ডে, ওৱান ডে বিফৰ ফুল মুন, ওৱান ডে আফটাৰ নিউ মুন। হোলি কেতিয়া পৰে? আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি ফুল মুন ডে। 16 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। সৰহুল ইজ এ ফেষ্টিভেল চেলিব্ৰেটেড ইন, সৰহুল এটা উৎসৱ হয় আৰু ইয়াক ক'ত চেলিব্ৰেট কৰা হয়? অপশ্যনসমূহ দিয়া আছে এ ৰাজস্থান, বি মহাৰাষ্ট্ৰ, চি উত্তৰাখণ্ড, ডি ঝাৰখণ্ড। আৰু সৰহুল উৎসৱটো পালন কৰা হয় ঝাৰখণ্ডত। এতিয়া আমি কেইটামান MCQ ডিছকাছ কৰিম ইণ্ডিয়াছ ফেয়াৰৰ ওপৰত, মেলাৰ ওপৰত। 17 নম্বৰ প্ৰশ্নটো হ'ল হুইচ ষ্টেট হোষ্ট দ্য এনুৱেল সুৰজকুণ্ড ক্ৰাফ্টছ ফেয়াৰ? সুৰজকুণ্ড ক্ৰাফ্টছ ফেয়াৰখন কোনখন ষ্টেটে হোষ্ট কৰে বা কোনখন ষ্টেটত পালন কৰা হয়? অপশ্যনসমূহ দিয়া আছে এ হাৰিয়ানা, বি হিমাচল প্ৰদেশ, চি উত্তৰ প্ৰদেশ, ডি ৰাজস্থান। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ল হাৰিয়ানা। সুৰজকুণ্ড ক্ৰাফ্টছ ফেয়াৰ হয় হাৰিয়ানাত। 18 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। হুৱেৰ ইজ পুষ্কৰ ফেয়াৰ হেল্ড? পুষ্কৰ মেলা ক'ত হয়? অপশ্যনসমূহ দিয়া আছে যোধপুৰ, বি আজমেৰ, চি জয়পুৰ, ডি উদয়পুৰ। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি আজমেৰ। 19 নম্বৰ প্ৰশ্নটো হ'ল অতলা তদ্দি ইজ এ ফেষ্টিভেল অফ হুইচ ষ্টেট? অপশ্যনসমূহ দিয়া আছে এ কৰ্ণাটকা, বি মহাৰাষ্ট্ৰ, চি ঝাৰখণ্ড, ডি অন্ধ্ৰপ্ৰদেশ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি অন্ধ্ৰপ্ৰদেশ। 20 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। লুচুং ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন হুইচ অফ দ্য ফলোয়িং ষ্টেট? লুচুং এটা ফেষ্টিভেল হয় আৰু এইটো কোনখন ষ্টেটত পালন কৰা হয়? অপশ্যন এ টাইবেট, বি অৰুণাচল প্ৰদেশ, চি ছিকিম, ডি কেৰেলা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি ছিকিম। 21 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। হুইচ অফ দ্য ফলোয়িং ইজ এ মনচুন ফেষ্টিভেল ইন ইণ্ডিয়া? তলৰ কেইটামান ফেষ্টিভেল দিয়া আছে, অপশ্যনকেইটা চাই ল'ব। আৰু ইয়াৰে কোনটো মনচুন ফেষ্টিভেল হয় ভাৰতত? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি টিজ। সংক্ৰান্তি, বসন্ত পঞ্চমী আৰু বৈশাখী মনচুন ফেষ্টিভেল নহয়। 22 নম্বৰ প্ৰশ্নটো হ'ল সোনেপুৰ দ্য ভেনু অফ ওৱান অফ দ্য লাৰ্জেষ্ট কেটেল ফেয়াৰ্ছ ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোয়িং ষ্টেটছ? এখন লাৰ্জেষ্ট কেটেল ফেয়াৰ পশুৰ মেলা সোনেপুৰ এইখন ক'ত আছে? এ গুজৰাট, বি ৰাজস্থান, চি বিহাৰ, ডি উত্তৰাখণ্ড। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি বিহাৰ। 23 নম্বৰ প্ৰশ্নটো হ'ল উইথ হুইচ অফ দ্য ফলোয়িং ফেষ্টিভেল ইজ জালিকট্টু এছ'চিয়েটেড? জালিকট্টু কোনটো ফেষ্টিভেলৰ লগত সংযুক্ত হৈ আছে? এ ওনাম, বি পংগল, চি বিশু, ডি শিৱৰাত্ৰি। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি পংগল। 24 নম্বৰ প্ৰশ্নটো হ'ল হুইচ চিটি ইজ ফেমাছ ফৰ বালি যাত্ৰা ফেষ্টিভেল? অপশ্যনসমূহ দিয়া আছে কটক, ৰাঞ্চি, ৰায়পুৰ, পাটনা। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ কটক। বালি যাত্ৰা ফেষ্টিভেল হয় কটক নামৰ চিটিখনত বা নগৰখনত। 25 নম্বৰ প্ৰশ্নটো হ'ল হুইচ ওৱান অফ দ্য ফলোয়িং ফেষ্টিভেলছ ইজ নট চেলিব্ৰেটেড অলমষ্ট চাইমেলটেনিয়াছলি ইন দ্য মান্থ অফ জানুৱাৰী ইচ ইয়াৰ? তলৰ কোনটো ফেষ্টিভেল উৎসৱ জানুৱাৰী মাহত পালন কৰা নহয় চাইমেলটেনিয়াছলি? মকৰ সংক্ৰান্তি, পংগল, গুড়ি পড়ৱা, লোহৰি। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল গুড়ি পড়ৱা। লোহৰি, পংগল, মকৰ সংক্ৰান্তি এই তিনিওটা উৎসৱ
জানুৱাৰীত বা মাঘ বিহুৰ সময়ত পালন কৰা হয়। 26 নম্বৰ প্ৰশ্নটো আগবাঢ়িছোঁ। ইন হুইচ ষ্টেট ইজ দ্য মাধৱপুৰ মেলা হেল্ড এনুৱেলি? মাধৱপুৰ মেলা ক'ত হয় বছৰিকীয়া মাধৱপুৰ মেলাখন? অপশ্যন দিয়া আছে এ ৰাজস্থান, বি হাৰিয়ানা, চি গুজৰাট, ডি ছত্তীশগড়। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি গুজৰাট। 27 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। The International Kite Festival in Gujarat is held in the month of International Kite Chila Festival. Chila উৎসৱ এটা হয় গুজৰাটত, ইণ্টাৰনেশ্যনেল চিলা উৎসৱ। আৰু এইটো কোনটো মাহত হয়? এ জানুৱাৰী, মাৰ্চ, আগষ্ট, নৱেম্বৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ জানুৱাৰী। ইয়াৰ পিছত আমি আৰম্ভ কৰিম ডিছকাশ্যন এগ্ৰি বেষ্ট ফেষ্টিভেল অফ আছাম। অসমৰ কৃষি কেন্দ্ৰীয় কি কি উৎসৱ আছে? আমি জানো যে আমাৰ তিনিওটা বিহুৱে হৈছে এগ্ৰি বেষ্ট ফেষ্টিভেল। অসমৰ তিনিওটা বিহু হৈছে কৃষিভিত্তিক ফেষ্টিভেলছ। বহাগ বিহু। বহাগ বিহু is also called the Rangali Bihu. It is celebrated from the last day of the last Assamese month, Shat. Bahag Bihu is celebrated for 7 days. Each day is known by different names such as Guru Bihu, Manu Bihu, Tator Bihu, Gosai Bihu, Nangolor Bihu, Sera Bihu, etc. আন এটা কৃষিভিত্তিক বিহু হ'ল অসমৰ মাঘ বিহু, যাক আমি ভোগালী বিহু বুলিও কোৱা হয়। এইটো হৈছে প্ৰাইম হাৰ্ভেষ্ট ফেষ্টিভেল অফ আছাম। আৰু এইটো মিড জানুৱাৰী মাহৰ মাজভাগত পালন কৰা হয়। আৰু the last day of the Assamese month Pu is celebrated as Uruka, where people make bhelaghar and organize a community feast in the night. Early morning of the next day, that is the first day of the Assamese month Magh, people lit fire to the Megji and seek blessing from the fire god. This day is commonly called as Magh Bihu. During this time, as the granaries of the Assam people remain full, people enjoy lots of traditional and ethnic delicacies. This is why Magh Bihu is also known as Bhogali Bihu. ইয়াৰ পিছত আন এটা আমাৰ বিহু হ'ল কাতি বিহু, যিটো কাতি মাহত পালন কৰা হয়। এণ্ড অফ দ্য মান্থ অফ আহিন, আহিনৰ শেষৰ দিনাখন পালন কৰা হয়। আৰু এইটো টাইমত কি কৰা হয়? দ্য পেডি ফিল্ডত পথাৰত চাকি জ্বলোৱা হয়। আৰু ফাৰ্মাৰবিলাকে খেতিয়কসকলে লখিমী ঘৰলৈ আদৰিবৰ কাৰণে প্ৰস্তুতি চলায়। আৰু এইটো কেনেকৈ কৰা হয়? ইট ইজ ডান বাই লাইটেনিং চাকি আণ্ডাৰ দ্য তুলসী গছৰ তলত চাকি জ্বলোৱা হয়, লগতে আকাশ বন্তি জ্বলোৱা হয়। তাৰপিছত আন এটা উৎসৱ হ'ল বৈশাগু। ইট ইজ দ্য বিহু চেলিব্ৰেটেড বাই দ্য বড়ো কমিউনিটি। বৈশাগু হ'ল বড়ো কমিউনিটিৰ দ্বাৰা চেলিব্ৰেট কৰা বিহু। লাইক দ্য বহাগ বিহু, ইট ইজ এ স্প্ৰিং ফেষ্টিভেল চেলিব্ৰেটেড ইন মিড এপ্ৰিল। Porag or Norasiga Bihu. It is a popular harvest festival of the Mising tribe. It is celebrated in the month of Kati as a thanksgiving festival to God for having a good harvest. Hassa. After a good harvest, Karbi people celebrated this festival to thank God. Hatsa hoy Karbi manu hokole palon kore Bhagavanok dhonnobad jonoar babe. Karam Puja is celebrated on the 5th day of the month of Bahadan. It is celebrated in 2 types, Raja Karam and Jitya Karam. Tusu Puja. The 3 tribes of Assam celebrated this festival after a good harvest. ভাল খেতি হোৱাৰ পিছত অসমৰ যিসকল চাহ জনগোষ্ঠী আছে তেওঁলোকে টুচু পূজা পালন কৰে। Lots of dance and song characterize its celebration. It also a thanksgiving to their god Tusu. অসমৰ ৰিলিজিয়াছ ফেষ্টিভেলসমূহৰ বিষয়ে এটা চমু আলোচনা কৰোঁ আহক। শিৱৰাত্ৰি। It is a popular religious festival celebrated by the devotees of the Hindu religion. Hindu religion hokolor manuhokole Shivratri palan kore. It falls on the night of the 14th lunar day of the month of Phagun when Lord Shiva is worshipped. Every year, Umananda, Mahabhairav, Nagshankar, Shivadol see huge gathering of pilgrims and devotees during the Shivratri. Oshokashtami. It is held in the month of March. Oshokashtami Marchat পালন কৰা হয়। On this day, people perform some ritual by the banks of the Brahmaputra river. ব্ৰহ্মপুত্ৰ নদীৰ পাৰত এই পূজাটো পালন কৰা হয়। It is believed that on this day, river Brahmaputra was born. আৰু এইটো এটা পপুলাৰ বিলিফ আছে যে এই দিনাখনে ব্ৰহ্মপুত্ৰ নদীৰ জন্ম হৈছিল। আৰু অম্বুবাচী মেলা হৈছে অসমৰ আন এটা ৰিলিজিয়াছ ফেষ্টিভেল, অন্যতম ধৰ্মীয় উৎসৱ। অম্বুবাচী মেলা চেলিব্ৰেট কৰা হয় আহাৰ মাহত।
আৰু it is a belief that beginning from the 7th day of the month, the earth becomes impure for 3 days. During this time, no farming work is undertaken. এইখিনি সময়ত কোনো খেতিৰ কাম কৰা নহয়, ভূমিত কষ্ট দিয়া নহয়। অম্বুবাচী মেলা is held at কামাখ্যা টেম্পল। আমি সকলোৱে জানো অম্বুবাচী মেলা কামাখ্যা টেম্পলত মন্দিৰত পালন কৰা হয়। Lots of devotees from India and abroad visit the Kamakhya during অম্বুবাচী মেলা। অসমত পালন কৰা আন এটা ধৰ্মীয় উৎসৱ হ'ল জন্মাষ্টমী। জন্মাষ্টমী হ'ল ভগৱান শ্ৰীকৃষ্ণৰ জন্মৰ দিনটো আৰু ইয়াত অসমত পালন কৰা হয়। আন এটা উৎসৱ হ'ল মেডাম মে ফি আৰু এইটো হ'ল আহোমসকলৰ এটা ইম্পৰ্টেণ্ট উৎসৱ। It is an important festival of the Ahoms. This festival is celebrated every year on 31st January. It is about worshipping the ancestor. তেওঁলোকৰ যিসকল পূৰ্বপুৰুষসকলক worshipping কৰি এই উৎসৱটো পালন কৰা হয়। আন এটা অসমৰ মুখ্য ধৰ্মীয় উৎসৱ হ'ল হোলী বা দৌল যাত্ৰা বা দৌল উৎসৱ। হোলী হৈছে another popular festival celebrated across the state with much merriment. আৰু ইয়াক গোটেই অসমতে পালন কৰা হয়। In Barpeta, this festival is also called দৌল উৎসৱ আৰু বৰপেটাত ইয়াক দৌল উৎসৱ বুলি জনা যায়। এতিয়া আমি ডিছকাছ কৰিবলৈ ওলাইছোঁ ক্লাছিফিকেশ্যন অফ ইণ্ডিয়ান মিউজিক, ভাৰতীয় সংগীতৰ ভাগবিলাকৰ বিষয়ে। ভাৰতীয় সংগীতৰ ভাগ আছে 4টা। তাৰে ভিতৰত ক্লাছিকেল মিউজিক, তাৰ ভিতৰত 2টা ষ্টাইল আহে, হিন্দুস্তানী ষ্টাইল আৰু কৰ্ণাটিক ষ্টাইল। ফক মিউজিক যিটো লোকসংগীত। 3 নম্বৰ ফিউজন অফ ক্লাছিকেল এণ্ড ফক মিউজিক, ক্লাছিকেল আৰু ফক মিউজিকৰ ফিউজন। তাৰ ভিতৰত পৰে সুগম সংগীত, ৰবীন্দ্ৰ সংগীত, হবেলী সংগীত, গান সংগীত। 4 নম্বৰটো হ'ল মডাৰ্ণ মিউজিক, য'ত আহে ৰক মিউজিক, পপ মিউজিক, ব্লু মিউজিক, ট্ৰেন্স মিউজিক, জাজ মিউজিক এইবোৰ। হিন্দুস্তানী মিউজিক, ইট ইজ প্ৰেক্টিচাইজ ইন দ্য নৰ্থাৰ্ণ ইণ্ডিয়া। আৰু এই হিন্দুস্তানী মিউজিকটো হৈছে উত্তৰ ভাৰতত পালন কৰা হয় বা প্ৰেক্টিছ কৰা হয়। হিন্দুস্তানী মিউজিকৰ এটা ভিডিঅ' আগতে দিয়া হৈছে, হিন্দুস্তানী মিউজিকৰ বিভিন্ন ভাগসমূহ আৰু কোন কোন ৰাজ্যত সেইবোৰ পালন কৰা হয় এই গোটেইবোৰ সামৰি আগত এটা ভিডিঅ' দিয়া হৈছে। ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম, আপোনালোকে চাব পাৰে। কৰ্ণাটিক মিউজিক, ইট ইজ প্ৰেক্টিছড ইন চাউথ ইণ্ডিয়া। দক্ষিণ ভাৰতত কৰ্ণাটিক মিউজিকটো প্ৰেক্টিছ কৰা হয়। There are 10 main style of singing Hindustani music. They are Dhrupad, Dharmar, Hori, Khayal, Tappa, Sotirang, Rangasagar, Tarana, Sargam and Thumri. আৰু এই গোটেইকেইটা ষ্টাইল সামৰি যিটো ভিডিঅ' বনোৱা হৈছে মই ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম, আপোনালোকে সেয়া চাব পাৰে। Hindustani music has 6 major rags, where Carnatic music has 72 ragas. Hindustani musicত 6টা ৰাগ আছে, আনহাতে কাৰ্ণাটিক মিউজিকত 72টা ৰাগ আছে। ইনষ্ট্ৰুমেণ্ট ইউজড ইন হিন্দুস্তানী মিউজিক, হিন্দুস্তানী মিউজিকত কি কি ইনষ্ট্ৰুমেণ্ট ব্যৱহাৰ কৰা হয় সেইবোৰ হ'ল তবলা, সাৰংগী, সিতাৰ এণ্ড সন্তুৰ। তবলা, সাৰংগী, সিতাৰ আৰু সন্তুৰ হিন্দুস্তানী মিউজিকত ব্যৱহাৰ কৰা হয়। আনহাতে কাৰ্ণাটিক মিউজিকত বীণা, মৃদংগম এণ্ড মেণ্ডোলিন ব্যৱহাৰ কৰা হয়। বীণা, মৃদংগম আৰু মেণ্ডোলিন কাৰ্ণাটিক মিউজিকত ব্যৱহাৰ কৰা হয়। আনহাতে তবলা, সাৰংগী, সিতাৰ আৰু সন্তুৰ হিন্দুস্তানী মিউজিকত ব্যৱহাৰ কৰা হয়। গজল, it is a poetic form that consists of rhyming couplet and a refrain, with each line sharing the same meter. A ghazal may be understood as a poetic expression of both pain of loss or separation. গজল হৈছে এটা poetic expression, দুখৰ লগতে separationৰ যি এটা poetic কাব্যিক expression, and the beauty of love in spite of that pain. আৰু সেই কষ্টৰ জৰিয়তে যিটো লাভৰ এটা সৌন্দৰ্য আছে এইটোকে গজলৰ দ্বাৰা ফুটাই তোলা হয়। It is said to have originated in the 10th century. আৰু এইটো অৰিজিন হৈছিলে 10th century. Folk music যিটো লোকসংগীত আছে, unlike classical music, folk music is the music of the people and has no hard and fast rule. Classical সংগীতত কি হয়, কিছুমান ৰুলছ আছে যিবোৰ ৰুলছ আমি মানি চলিবলগীয়া হয়। আনহাতে যিবোৰ লোকসংগীত লোকলৈকে প্ৰচলিত হৈ অহা সংগীত এইবিলাকত কোনো হাৰ্ড এণ্ড ফাষ্ট ৰুলছ ৰেগুলেশ্যন নাথাকে। Folk music is based on diverse themes and full of musical rhythm. Folk music বিভিন্ন ধৰণৰ থিমৰ ওপৰত নিৰ্ভৰ কৰি গোৱা হয় আৰু ৰিডিম থাকে, মিউজিকেল ৰিডম থাকে।
They can be sung on beat so that they can be dance oriented. There are several types of folk music associated with different states of India. আৰু ভাৰতৰ বিভিন্ন ষ্টেটছৰ বিভিন্ন লোকসংগীত আছে আৰু এইবোৰ তলত উল্লেখ কৰা হ'ল। বল হৈছে বেংগলৰ ফক মিউজিক। তাৰপিছত ওৱান হৈছে কাশ্মীৰৰ ফক মিউজিক, পণ্ডৱানী হৈছে ছত্তীশগড়ৰ, আলহা হৈছে মধ্যপ্ৰদেশৰ ফক মিউজিক বা লোকসংগীত, পানীহাৰী ৰাজস্থানৰ লোকসংগীত, অভি মহাৰাষ্ট্ৰ আৰু গোৱাৰ লোকসংগীত, পাইচাং মধ্যপ্ৰদেশৰ লোকসংগীত, লাউনী মহাৰাষ্ট্ৰৰ লোকসংগীত, মন্দ ৰাজস্থানৰ, দাণ্ডিয়া গুজৰাটৰ যিটো নৃত্য দাণ্ডিয়া নৃত্য আৰু লাউনী নৃত্য বুলি জানো আমি, সেয়া মহাৰাষ্ট্ৰত আৰু গুজৰাটৰ লোকসংগীত, পৌৰা মহাৰাষ্ট্ৰৰ, খংজাম পৰৱা মণিপুৰৰ লোকসংগীত, ভগৱতী কৰ্ণাটকা এণ্ড মহাৰাষ্ট্ৰৰ লোকসংগীত। ইয়াৰ পিছত আমি আগবাঢ়িছোঁ ভাৰতৰ ডেন্সৰ ভাগকেইটালৈকে। আৰু ইয়াতে আমাৰ ভাৰতৰ 8টা ক্লাছিকেল ডেন্সৰ ফৰ্মছ আছে, ভাগ আছে। আৰু সেইবোৰ হৈছে নম্বৰ 1 ভাৰতনাট্যম। ভাৰতনাট্যম হৈছে তামিলনাডুৰ, কুচিপুড়ি অন্ধ্ৰপ্ৰদেশৰ নৃত্য। আৰু এয়া হৈছে 8টা ক্লাছিকেল নৃত্যৰ ভাগ। ভাৰতনাট্যম তামিলনাডু, কুচিপুড়ি অন্ধ্ৰপ্ৰদেশ। কথাকলি কেৰালা। কথাকলি হৈছে কেৰালাৰ নৃত্য। মোহিনীয়াট্টম কেৰালাৰ ডেন্স। মোহিনীয়াট্টম হৈছে কেৰালাৰ ক্লাছিকেল ডান্স। ওডিচি উৰিষ্যাৰ, মণিপুৰী মণিপুৰৰ, কথক উত্তৰ প্ৰদেশৰ, সত্ৰীয়া আসামৰ বা অসমৰ ডান্স। এই 8টা হৈছে ইণ্ডিয়ান ক্লাছিকেল ডেন্সৰ ফৰ্মছ। এতিয়া আমি আলোচনা কৰিবলৈ ওলাইছোঁ ভাৰতৰ কেইটামান লোকনৃত্যৰ বিষয়ে, ফক ডান্সেছ, আৰু এইবোৰ কোন ষ্টেটৰ হয়। 1 নম্বৰটো হৈছে ছাউ। ছাউ হৈছে ঝাৰখণ্ড, উৰিষ্যা আৰু ৱেষ্ট বেংগলৰ ফক ডান্স। গৰবা গুজৰাটৰ, দাণ্ডিয়া ৰাছ হৈছে গুজৰাটৰ ফক ডান্স, তাৰংগমেল হৈছে গোৱাৰ ফক ডান্স, ঘুমুৰ আৰু গেংগৰ হৈছে ৰাজস্থানৰ ফক ডান্স। কেতিয়াবা প্ৰশ্ন আহিব পাৰে যে ঘুমুৰ ক'ৰ হয়, ফক ডান্স ৰাজস্থানৰ হয়, আৰু দাণ্ডিয়া ৰাছ গুজৰাটৰ, তাৰংগমেল গোৱাৰ। 6 নম্বৰটো হৈছে কলবেলিয়া। কলবেলিয়াও হৈছে ৰাজস্থানৰ আন এটা ফক ডান্স। ছৰবা হৈছে হিমাচল প্ৰদেশৰ লোকনৃত্য। ভাংগড়া আৰু গিদ্দা হৈছে পঞ্জাৱৰ লোকনৃত্য। ৰাসলীলা হৈছে উত্তৰ প্ৰদেশৰ লোকনৃত্য। দাদৰা হৈছে উত্তৰ প্ৰদেশৰ আন এটা লোকনৃত্য। জৱাৰা হৈছে মধ্যপ্ৰদেশৰ লোকনৃত্য। মটকি মধ্যপ্ৰদেশৰ আন এটা লোকনৃত্য। জৱাৰা, মটকি এইবোৰ হৈছে মধ্যপ্ৰদেশৰ লোকনৃত্য। গৌৰমৰীয়া ছত্তীশগড়ৰ লোকনৃত্য। অলকাপ হৈছে ৱেষ্ট বেংগলৰ ফক ডান্স বা লোকনৃত্য। বিৰাহা হৈছে বিহাৰৰ লোকনৃত্য। পাইকা আন এটা হৈছে বিহাৰৰ লোকনৃত্য। পাইকা আৰু বিৰাহা হৈছে বিহাৰৰ লোকনৃত্য। জাট-জটিন বিহাৰৰ লোকনৃত্য। বিৰাহা, পাইকা, জাট-জটিন এই তিনিটা হৈছে বিহাৰৰ লোকনৃত্য। ঝুমাৰ হৈছে ঝাৰখণ্ড, উৰিষ্যাৰ লোকনৃত্য। ঝাৰখণ্ড আৰু উৰিষ্যাৰ লোকনৃত্য হৈছে ঝুমাৰ। দাণ্ডা যাত্ৰা উৰিষ্যাৰ লোকনৃত্য। আৰু আমি সকলোৱে জানো বিহু হৈছে অসমৰ লোকনৃত্য। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টিৰ পৰা বহুতখিনি উপকৃত হ'ব। যদিহে ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।